আপোনাৰ ৰাশি যদি মিথুন হয় তেন্তে হলে এই ভিডিঅ'টো আপোনাৰ বাবে বহুতে বেছি গুৰুত্বপূৰ্ণ কাৰণ মিথুন ৰাশিৰ জীৱনৰ বিষয়ে বহুত কথা জানিব পাৰিব আপোনাৰ আহিবলগীয়া সময়ত কি হ'ব নহয় লগতে বহুতো আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ কথা যিখিনি হয়তো আপুনি কেতিয়াও জানিবই পৰা নাছিল কোৱা হয় যে প্ৰয়োজনতকৈ অধিক লাভ কৰা যিজন মানুহ আছে সেইজনক কোৱা হয় ভাগ্যৱান বুলি আৰু সমস্তখিনি লাভ কৰাৰ পিছতো যিয়ে কান্দে যে তেওঁৰ হাতত একোৱেই নাই সেইজন হৈছে দুৰ্ভগীয়া আৰু যোনে জীৱনত কম পায়ো সুখী থাকে তেওঁ কোৱা হয় সৌভাগ্যৱান বুলি এতিয়া আপুনি এই ভিডিঅ'টো চোৱাৰ পিছত জানিব পাৰিব যে আপুনি কোন ধৰণৰ বা কেনে ধৰণৰ ব্যক্তি হয় আজিৰ এই ভিডিঅ'টোত আপোনালোকে মিথুন ৰাশিৰ বিষয়ে বহুতো কথা জানিব পাৰিব যদি আপোনাৰ ৰাশি মিথুন তেন্তে হলে এই ভিডিঅ'টো আপুনি শেষলৈকে চাব এই ভিডিঅ'টোত জানিব পাৰিব যে মিথুন ৰাশিৰ লোকসকলে জীৱনত কিয় ইমান দুখ কষ্ট সহ্য কৰিব লগা হয় তাৰ কাৰণ কি আচলতে কোনটো বয়সত আপোনাৰ জীৱনৰ ভাগ্য উদয় হ'ব আপুনি জীৱনত সুখ শান্তি সমৃদ্ধিৰ মুখ দেখিবলৈ পাব আৰু কোনসমূহ ৰাশিৰ পৰা আপুনি নিজকে আঁতৰাই ৰখাটো আপুনি এটা দূৰত্ব বজাই ৰখাটো প্ৰয়োজনীয় কাৰণ বিশ্বাসত ল'ব নালাগে যদি বিশ্বাসত লয় তেন্তে হলে আপুনি বিশ্বাসঘাতকতাৰ সন্মুখীন হ'ব লাগিব লগতে এনে কি গাম আছে বা এনেকুৱা কি সম্বন্ধ আছে যিখিনি সম্বন্ধ আপোনালোকে কোনো ৰাশিৰ লগত ৰাখিব নালাগে এনেকুৱা ধৰণৰ বহুতো কথা লগতে আপোনাৰ জীৱনৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰিব গুণ অৱগুণ সমগ্ৰখিনি বিতংভাৱে এই ভিডিঅ'টোত আমি আলোচনা কৰিম যদি আপোনাৰ ৰাশি মিথুন হয় ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনাৰ ৰাশি মিথুন নহয় আপোনাৰ ঘৰৰ বা আপোনাৰ প্ৰিয়জনৰ ৰাশি যদি মিথুন হয় তেওঁলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব লগতে আপোনাৰ ৰাশি মেষ বা বৃষ যদি হয় তেন্তে হলে ডেছক্ৰিপশ্যনত গৈ পেলাই সেই দুটা ভিডিঅ' দিয়া আছে মোৰ চেনেলত লিংক ক্লিক কৰি আপোনালোকে চাব পাৰিব ভিডিঅ'টো আগবঢ়াৰ আগত মোৰ ফালৰ পৰা আপোনালোকলৈ এটা সৰু অনুৰোধ যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবলৈ নাপাহৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰাই নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিয়ক লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখি আপোনাৰ ৰাশিটো কি জনাবলৈ নাপাহৰিব এই ভিডিঅ'টো আপোনাৰ জন্মৰ ৰাশি আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত মিথুন ৰাশি ৰাশি চক্ৰৰ তৃতীয় স্থানত আছে যাৰ অধিপত্য হ'ল বুধ গ্ৰহ আৰু জ্যোতিষ শাস্ত্ৰত বুধ গ্ৰহক কোৱা হয় যুৱৰাজ বুলি মিথুন ৰাশিৰ প্ৰতীক চিহ্ন যমজ হোৱা দেখিবলৈ পোৱা যায় মিথুন ৰাশিৰ ব্যক্তিসকল বহু ফূৰ্তিবাজ ধৰণৰ হোৱা দেখা যায় এওঁলোকে বন্ধু সহজতে বনায় কিন্তু যদিও বন্ধু সহজতে বনায় সচৰাচৰ সৰু সৰু কথাতে তৰ্ক কাজিয়াৰ সৃষ্টি কৰে মিথুন ৰাশিৰ লোকসকলে বেলেগ বেলেগ মনোভাৱ অৰ্থাৎ দুই প্ৰকাৰৰ মনোভাৱ লৈ চলা দেখিবলৈ পোৱা যায় যদি কোনো ঠাইত এওঁলোকে কিবা এটা কাম কৰি আছে বা আপোনালোকৰ কিবা এটা কাম যদি চলি আছে তেন্তে এওঁলোকৰ মনত বহু কথা চলি থাকে অৰ্থাৎ সেই কামটোৰ বাহিৰেও বহুতো বেলেগ কথা তেওঁলোকে ভাবি থাকে লগতে তেওঁলোকৰ শৈশৱৰ কিছুমান পবিত্ৰী অৰ্থাৎ সৰুকালত কৰা কিছুমান কাম বা তেনেকুৱা ধৰণৰ ব্যৱহাৰ এওঁলোকৰ মাজত দেখিবলৈ পোৱা যায় সাধাৰণতে কোৱা হয় যে মানুহ যিমানে ডাঙৰ হৈ নাহক কিয় তেওঁলোকৰ মাজত এজন সৰু সেই শিশুৰ স্বভাৱ আবদ্ধ হৈ থাকে ঠিক সেইদৰে মিথুন ৰাশিৰ লোকসকলো যিমানে বয়সত ডাঙৰ হৈ নাহক কিয় তেওঁলোকৰ মনত সেই সৰু এটা বাচ্চাৰ দৰে তেওঁলোকৰ মনত চিন্তাধাৰা বা তেওঁলোকৰ প্ৰবৃত্তিসমূহ দেখিবলৈ পোৱা যায় ক'বলৈ গ'লে মিথুন ৰাশিৰ ব্যক্তিসকল খুবেই বেছি চাফ মনৰ আৰু তেওঁলোকৰ মনত সেই সৰুকালৰ এক ধেমেলীয়া স্বভাৱ আছে এওঁলোক হাস্যপ্ৰিয় হোৱা দেখা যায় অৰ্থাৎ হাঁহি ফূৰ্তি কৰি ভাল পায় ফলত এওঁলোকে সমাজ পৰিয়াল য'তেই নাথাকক কিয় সেই ঠাইতে এক হাস্যমুখৰ বা এক হাঁহিমুখৰ পৰিৱেশৰ সৃষ্টি কৰি তুলিব পাৰে মিথুন ৰাশিৰ লোকসকল বুদ্ধিয়ক আৰু মগজুৰ ফালৰ পৰা চোকা হোৱা দেখিবলৈ পোৱা যায় লগতে বহু প্ৰতিভাৰ অধিকাৰী হোৱাৰ ফলত কোনটো কামক কি ধৰণে কৰিব লাগে সকলোবোৰ আয়ত্ত কৰিব পাৰে এওঁলোকে কঠোৰ পৰিশ্ৰম কৰাৰ পৰিৱৰ্তে সহজ সুলভভাৱে কাম কৰাটো পছন্দ কৰে এওঁলোক সুবক্তা হোৱাৰ লগতে ভাল শ্ৰোতা হোৱা দেখা যায় লগতে এওঁলোকৰ বাৰ্তালাপ কৰাৰ ধৰণ মধুৰ হোৱাৰ লগতে হাস্যকৰ বা ফূৰ্তিবাজ ধৰণৰ হোৱা দেখিবলৈ পোৱা যায় মিথুন ৰাশিৰ ব্যক্তিসকলে সকলোবোৰ কাম কৰিবলৈ আগবাঢ়ি যায় সকলো সম্বন্ধ ভালদৰে এওঁলোকে পালন কৰে বুজি পায় আৰু সমৰ্থন কৰে সকলো সম্বন্ধ ভালদৰে বুজি পোৱা ধৰণৰ হয় এই মিথুন ৰাশিৰ ব্যক্তিসকল
এওঁলোকে সম্পৰ্কক সেইখিনি সন্মান দিব জানে যিখিনি তেওঁলোকে সম্পৰ্কটো দিয়াটো বা সন্মুখৰ মানুহজনে বিচাৰে। এওঁলোকে গান গোৱা, নৃত্য কৰাৰ দৰে যি প্ৰতিভা আছে সেই প্ৰতিভাৰ চখীন হোৱা দেখিবলৈ পোৱা যায়, অৰ্থাৎ এইবোৰ কৰি ভাল পায়। লগতে এওঁলোক ফুৰা চকা কৰাৰ চখীন হোৱাৰো দেখিবলৈ পোৱা যায়। মিথুন ৰাশিৰ প্ৰতীক চিহ্ন যমজ হোৱাৰ বাবে এওঁলোকৰ ব্যক্তিত্বৰ মাজতো মনোভাৱ দেখিবলৈ পোৱা যায় আৰু এওঁলোকে কোৱা আৰু কৰাৰ মাজতো পাৰ্থক্য থকা দেখিবলৈ পোৱা যায়, অৰ্থাৎ এওঁলোকে মনোভাৱ তেওঁলোকে ৰাখে বুলি কৈছে। কয় কিবা এটা আৰু সেই কোৱা ধৰণে কামটো তেওঁলোকে কৰিবগৈ নোৱাৰে, কৰেগৈ কিবা এটা বেলেগ কাম। লগতে এওঁলোকৰ বায়ুতত্বৰ ৰাশি হোৱাৰ বাবে সময়ে সময়ে নোহোৱা কথা কোৱাৰ লগতে বহলাই কথা কোৱাৰ এক স্বভাৱ দেখিবলৈ পোৱা যায়, অৰ্থাৎ কিছুমান ফুটনি মৰা কথা বা অলৌকিক কথা কোৱা তেওঁলোকে দেখিবলৈ পোৱা যায়। এওঁলোক ৰোমান্টিক স্বভাৱৰ লগতে নিজকে সমাজত ডাঙৰ আগশাৰীৰ হিচাপত ৰাখিব বিচাৰে। এওঁলোকে ডাঙৰ ব্যক্তিৰ পৰা সৰু ল'ৰা ছোৱালীলৈকে সকলোকে তেওঁলোকে মানি চলা দেখা যায়। এওঁলোকে সকলোৰে প্ৰতি সহায় আগবঢ়ায় বা সকলোকে সহায় কৰি ভাল পোৱা প্ৰকৃতিৰ হয়। এতিয়া জানো আহক মিথুন ৰাশিৰ লোকসকলে কোনটো বয়সত সফলতা লাভ কৰে। মিথুন ৰাশিৰ লোকসকলৰ ভাগ্যৰ উদয় হয় সাধাৰণতে 30 বছৰৰ পৰা 32 বছৰৰ পাছৰ সময়খিনিত, অৰ্থাৎ 38 বছৰৰ আগৰ যিখিনি সময় সেই সময়খিনিত তেওঁলোকে নিজৰ জীৱনত এক ডাঙৰ উন্নতি হোৱা দেখিবলৈ। আপোনালোকে কমেণ্ট কৰি জনাব যে 30 নাইবা 32 বছৰৰ পিছত বা 30-32 বছৰ বয়সত আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত হওক বা আৰ্থিক ক্ষেত্ৰত হওক কেনেধৰণৰ পৰিৱৰ্তন সংঘটিত হৈছে বা কিবা ভাল খবৰ আপোনালোকে লাভ কৰিছে নেকি, পৰিয়ালৰ বাবে নতুন কিবা ক্ৰয় কৰে, কেৰিয়াৰৰ ক্ষেত্ৰতে হওক বা মনৰ ক্ষেত্ৰত স্থায়িত্ব লাভ কৰা আদি তথা 32-30 বছৰ বয়সৰ পৰা আপোনাৰ জীৱনৰ ক্ষেত্ৰত বহু ডাঙৰ পৰিৱৰ্তন ঘটে। কেনেধৰণৰ পৰিৱৰ্তন ঘটে আপোনাৰ জীৱনত কমেণ্ট কৰি জনাব। আপোনাৰ যদি বয়স এইখিনি বয়সৰ ভিতৰত আছে বা পাৰ হৈছে, আপুনি কি ডাঙৰ পৰিৱৰ্তন দেখিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া জানো আহক কোনকেইটা ৰাশিৰ সৈতে আপোনালোকে আপোনালোকৰ সম্বন্ধ কৰাৰ পৰা বিৰত থাকিব লাগে আৰু সম্বন্ধ থাকিলে অলপ সাৱধানতা অৱলম্বন কৰা উচিত, কিয়নো পিছলৈ সেই ৰাশিসমূহৰ পৰা বিশ্বাসঘাতক হোৱাৰ সম্ভাৱনা আছে। সেই ৰাশিকেইটা হ'ল মেষ ৰাশি, বৃশ্চিক ৰাশি আৰু ধনু ৰাশি। এই তিনিটা এনেধৰণৰ ৰাশি যে যদি এইকেইটা ৰাশিৰ সৈতে আপুনি ৰিলেশ্যনশ্বিপতে হওক বা লং ৰিলেশ্যনশ্বিপ যিকোনো ধৰণৰ তেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপ গঢ়ি তোলে তেন্তে হ'লে আপোনালোকে অলপ সাৱধান হোৱাটো প্ৰয়োজনীয়। নহ'লে আপোনালোকৰ সৈতে তেওঁলোকৰ যি বুজাবুজি একতা সেয়া পাছলৈ ভাল নহ'ব, নাইবা সময়ে সময়ে এওঁলোকৰ লগত আপোনাৰ তৰ্ক কাজিয়া হোৱাৰ লগতে বিশ্বাসঘাতক আৰু অন্য কিবা সমস্যা হোৱাৰ সম্ভাৱনা দেখা যায়। আৰু এই তথ্যসমূহ আপোনালোকক বাস্তৱ জীৱনত ব্যৱহাৰিক জীৱনত পৰীক্ষা কৰি জনোৱা হৈছে যে এই তিনিটা ৰাশিৰ সৈতে মিথুন ৰাশিৰ সম্পৰ্ক ভাল নহয়। এতিয়া জানো আহক মিথুন ৰাশিৰ লোকসকলে জীৱনত কিয় ইমান দুখ সহ্য কৰিবলগীয়া হয়, ইয়াৰ কাৰণ কি আৰু নিজৰ জীৱনটোক কিদৰে শুধৰণি কৰিব পৰা যায়। মিথুন ৰাশিৰ লোকসকলে জীৱনত ইমান দুখ সহ্য কৰিব লগা প্ৰথম কাৰণ হৈছে মিথুন ৰাশিৰ লোকসকল ফূৰ্তিবাজ, কথাত অটল আৰু এওঁলোকে নভবাকৈ কথা কোৱাৰ লগতে যিকোনো স্থানত যিকোনো কথা কৈ পেলায়। ফলত যিকোনো লোক এওঁলোকৰ শত্ৰু হৈ পৰাৰ লগতে হানি লোকচান কৰোৱা দেখিবলৈ পোৱা যায়। গতিকে আপোনালোকে ক'ৰবাত কিবা কথা কোৱাৰ আগতে ভাবি চিন্তি চোৱাটো খুবেই বেছি দৰকাৰী। 2 নম্বৰৰ কাৰণটো হৈছে মিথুন ৰাশিৰ লোকসকল সময়ে সময়ে অতি আত্মবিশ্বাসী হৈ পৰা দেখিবলৈ পোৱা যায়। যি কামত 1 মাহ সময়ৰ প্ৰয়োজন সেই কামত 2 দিন বা সেই কামটো 2 দিনত সম্পূৰ্ণ কৰাৰ প্ৰতিজ্ঞা কৰে আৰু যেতিয়া 2 দিনত সম্পূৰ্ণ নহয় তেতিয়া এওঁলোকে নিজেই সেইটোক লৈ হতাশাত ভুগি। 3 নম্বৰৰ কাৰণটো হৈছে এওঁলোকৰ মন স্থিৰ নহয়। এওঁলোকে সদায় অধিক লাভ কৰাৰ কথা ভাবে
আৰু এওঁলোকৰ যি ইচ্ছা আছে সেই ইচ্ছা বহু বেছি হোৱা দেখিবলৈ পোৱা যায়। অৰ্থাৎ যিমানখিনি তেওঁলোকৰ ইচ্ছা আছে তাতকৈ অধিক তেওঁলোকে কেতিয়াবা পাব বিচাৰে বা কৰিব বিচাৰে। অৰ্থাৎ সন্তুষ্টিৰ পৰিসৰ এওঁলোকৰ বাবে বহুতে বেছি দেখিবলৈ পোৱা যায়। যিটো বস্তু এওঁলোকে পাবলৈ দিনে ৰাতিয়ে কষ্ট কৰে বা হেঁপাহ কৰে, সেই বস্তুটো যেতিয়া পাই যায় তাৰ পিছত সেই বস্তুটোৰ পৰাই তেওঁলোক আকৌ অসন্তুষ্টি দেখিবলৈ পোৱা যায়। তেওঁলোকে সেই বস্তুটোৰ পৰা অসন্তুষ্টি পায় আৰু বেলেগ বস্তুৰ প্ৰতি আকৰ্ষিত হৈ পৰে। অৰ্থাৎ দুখন নাৱত ভৰি দি যাব খোজে, যাৰ ফলত এওঁলোকে নিজেই কেতিয়াবা সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু এওঁলোক পুনৰ দুখী হৈ পৰে। 4 নম্বৰৰ কাৰণটো হৈছে এওঁলোকে বহু সোনকালে পলিটিক্স জগতত সোমাব বিচাৰে বা সোমাই পৰে, নাইবা আনৰ পলিটিক্সৰ চিকাৰ হ'ব লগা হয়। কিয়নো এওঁলোক যমজ ব্যক্তিত্বৰ হোৱাৰ বাবে এওঁলোকে এফালৰ কথা আনফালে ক'ব পাৰে। এনে নহয় যে সকলো ব্যক্তিয়ে এনে, কিন্তু এনে সচৰাচৰ দেখিবলৈ পোৱা যায়। এওঁলোকে এফালৰ কথা আনফালে কোৱা বা নোহোৱা কথা কোৱা, কথাবোৰ বহলাই কোৱা, যাৰ ফলত এওঁলোকৰ কৰ্মক্ষেত্ৰ, এওঁলোকৰ সম্বন্ধ, পৰিয়াল, এওঁলোকৰ ব্যক্তিগত জীৱনত, প্ৰেমজাতীয় সম্বন্ধত পলিটিক্স হৈ যায় বা আন কোনোবা এওঁলোকৰ মাজত সোমাই পৰে, যাৰ বাবে এওঁলোকৰ কৰ্মক্ষেত্ৰ হওক, ৰিলেশ্যনশ্বিপ হওক বা এওঁলোকৰ পৰিয়ালৰ ক্ষেত্ৰতে হওক, এওঁলোকে বহুতো বেছি সমস্যাৰ সৃষ্টি হয় আৰু এওঁলোকে দুখ সহ্য কৰিব লগা হয়। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হোৱাটো উচিত, যাতে আপোনালোকৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হ'বলগীয়া নহয়। পুনৰ লগ হ'ম। যদি ভাল লাগিলে এটা লাইক কৰি দিব। আহিবলগীয়া ভিডিঅ'সমূহত ইয়াৰ পৰৱৰ্তী ৰাশিসমূহৰ বিষয়ে আমি আপোনালোকলৈ লৈ আহিম। তেতিয়ালৈকে ভালদৰে থাকক, সাৱধানে থাকক আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।